মূৰ্তিকলা মোৰ মানে গড গিফ্ট ক'ব পাৰে সৰুৰ পৰা মই মূৰ্তি বনাই মানে কক্সা পাছৰ পৰা ৰামকৃষ্ণ পাঠশালাত মই পঢ়িছোঁ যেনেকুৱা ডক্টৰ সুকুমাৰ ভট্টাচাৰ্য বিবেক বাহিনীৰ যে মেইন আছে সংস্থাপক সেইজনে মোক মানে মাৰ্গদৰ্শন দিছিল যে এটি প্ৰদৰ্শনী দিবৰ কাৰণে আৰু বেলেগ যোৱাৰ কাৰণে বা এই গান্ধীমেলা প্ৰদৰ্শনী আৰু বেলেগ কামত বা নেতাজী সুভাষৰ কোনো প্ৰগ্ৰামত বা বিবেকানন্দৰ প্ৰগ্ৰামত এনেকুৱা কৰি আছিলোঁ মিউনিচিপালিটিৰ পৰা মূৰ্তিটো বনাইছিলোঁ মই বাপুজীৰ মূৰ্তিটো আসাম বিদ্যালয় ৰূপনগৰ তাতে আমাক মাতিছিল অল আসাম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আৰু আসাম বিদ্যালয়ৰ ছেক্ৰেটাৰী ডক্টৰ কিৰণ শৰ্মা ছাৰ সেইজনে মোক মাতিছিল গান্ধীমেলা প্ৰদৰ্শনী চাইবলৈ তাতে এটা বেদব্যাসৰ মূৰ্তি বনাইছিলোঁ মই আৰু এই মূৰ্তিটো বনানোর পিছতে এই আপোনাৰ এই আছিল এই চাৰিজন মন্ত্ৰী আহিছিল যেটো উদ্ঘাটন কৰিছিল যে আমাক সম্মানিত কৰিছিল এই অশোক সিংহলজি যে বিশ্ব হিন্দু পৰিষদৰ ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট সিজনে আহি কিনে এইটো মূৰ্তিটো চাইবলৈ বদ্ধ ভাল পাইছিল তাৰপিছতে মোক লৈ গৈছে ইয়াৰ পৰা দিল্লী লৈ যোৱাৰ পিছতে দিল্লীৰ পৰা মই দিল্লীৰ মাজতে তো বহুত মূৰ্তি কিবা বনাইছিলোঁ দিল্লী একটা আৰ.কে. পুৰমৰ এটা গেটত বিশ্ব হিন্দু পৰিষদৰ প্ৰধান গেট আছে নহয় এই গেটত একটা মূৰ্তি বনাইছিলোঁ এই মূৰ্তিটো হ'ল হনুমানৰ মূৰ্তি 10 ফুট তাৰ প্ৰতাপ সম্পৰ্কৰ লগতে আহি গৈছোঁ 2002ত নানাজী দেশমুখজী লৈ গৈছিল তাৰপিছতে এই কাৰ্যৱ পৰম্পৰা তেনেকুৱা কৰি 2013ত এটি পাঠ হৈছে যেটো পুত্ৰাষ্ট্ৰী যজ্ঞৰ পৰা ৰাজ্যাভিষেক মূৰ্তিটো বনাম যেটো এতিয়া মোৰ হনুমান লংকা গৈছে এই ইমানখানি মূৰ্তি মোৰ লগভগ তৈয়াৰীত আছোঁ 2013 পৰা আৰম্ভ হৈছিল 700 মূৰ্তি লগভগ তৈয়াৰ হৈছে আৰু 300 মূৰ্তি বনাব লাগিব আৰু মানে প্ৰসংগ হিচাপে যদি যায় তো 54 স্ক্ৰিপ্ট বনি গৈছে মানে প্ৰসংগ 54 প্ৰসংগ বনি গৈছে মোটামুটি এতিয়া 35-40 স্ক্ৰিপ্ট প্ৰসংগ মোটামুটি বাকি আছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ